হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু এয়া যে দেখিছে বিক্ৰমে গাড়ী উলিয়াই ৰেডি। আমি আজি যাবলৈ ওলাইছোঁ বিশেষ কাম এটাত। থাম্বনেইল চাই চাগে গমে পাইছে। আজি আমাৰ নৈৰ ভেকচিনৰ ডেট পৰিছে। 1.5 মাহৰ যিটো বেজী সেইটো দিবলৈ যাম। মানে ভেকচিন এটা নহয় 3টা দিয়া হ'ব একেলগে। আৰু মা, মই, বিক্ৰম আটাইকেইটা যাম। এয়া নৈৰ মানুহক লৈ আমি ওলাই দিলোঁ। মনটোহে পিছে বেয়া, কাৰণ ভয় ভয় লাগি আছে। ইমান সৰু বাচ্ছাটোক বেজী দিয়াটো ইমান সহজ কথা নহয়। এয়া নৈক ভেকচিন লৈ অহাৰ পিছত আৰু আজি আহিছে আমাৰ সৰু খুৰা আৰু খুৰী। গতিকে আলহীও আছে। আৰু হস্পিটালৰ পৰা আশা খুৰীয়ে এই পেৰাচিটামোলৰ এইটো পেডিয়াট্ৰিক ইউজ বুলি আছে, এইটোও দি পঠাইছে। 6 ঘণ্টা মূৰে মূৰে 6 ড্ৰপ 5-6 ড্ৰপকৈ খুৱাব দিছে, কাৰণ জ্বৰ উঠিব পাৰে। মানে যিটো লাষ্ট বেজী দিলে সেইটো বোলে বহুত বিষ। হেল্ল', আজি আকৌ 3 দিনমান পিছতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সেইদিনাখন ভেকচিন যে ল'বলৈ গৈছিলোঁ সেইখিনি আপোনালোকে দেখিছে। কিন্তু তাৰপিছত ভেকচিন লৈ অহাৰ পিছত যেনেকৈ মনটো বেয়া আছিলে, পিছদিনাখনলৈকেও মনটো অলপ অলপ বেয়াই লাগি থাকিলে। মানে তাইৰ যিহেতু জ্বৰো আহি গৈছিলে আৰু মই দেখাইছিলোঁ পেৰাচিটামোলটো, সেইটো বাৰু খুওৱা হ'ল। আৰু মানে 6 ঘণ্টাৰ মূৰে মূৰে তেনেকৈ খুৱাব দিছিলে। সেইটো খুৱাই থকাৰ কাৰণে চাগে জ্বৰটো কণ্ট্ৰলত আছিলে, কিন্তু মানে জ্বৰ ভালেখিনি আহিছিলে। গতিকে মানে এই ভেকচিনৰ বিষয়ে আজি ভাবিলোঁ, যিহেতু ভেকচিনৰ পৰাই আৰম্ভ হৈছিলে ভিডিঅ'টো, গতিকে আজিৰটো ব্লগ বুলি নধৰিব, অকণমান ইনফৰ্মেটিভ ভিডিঅ' টাইপত মানে আপোনালোকক ইনফৰ্মেশ্যনখিনি দিব বিচাৰিছোঁ। কিছু সংখ্যকৰ হয়তো সুবিধা হ'ব, সকলোৰে যদিও কামত নাহে। কিন্তু যিসকলে মানে বেবীক ভেকচিন দিয়াৰ কথা আছে বা কৰিব লগা আছে, এইটোতো কম্পালচৰি হয়। যিসকলৰ নতুনকৈ বেবী হৈছে বা হ'ব লগা আছে, তেওঁলোকৰ কাৰণেও হয়তো জৰুৰী হ'ব। সেইভাবিয়ে মই ভাবিলোঁ কথাখিনি কৈ দিওঁ, যিহেতু ময়ো শিকাৰো, নতুনকৈ শিকিছোঁ। গতিকে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মানে প্ৰথমে যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ, তেতিয়াও মই TD বেজী ল'ব লগা হৈছিলে যে, যেতিয়া TD বেজী লৈছিলোঁ, সেয়াও মই কথা এটা কৈ দিওঁ দেই এইখিনিতে। মই মানে প্ৰাইভেটকৈ মোৰ চিকিৎসা কৰাইছিলোঁ হয়, কিন্তু যিকেইটা TD বেজী হয় সেইকেইটা মই গভমেণ্টতে, মানে গভমেণ্ট যিটো চাব চেণ্টাৰত দিয়ে তাৰ পৰাই লৈছিলোঁ সেই বেজীকেইটা। যিহেতু সেইটো ফ্ৰী হয়, আৰু যদি আমি সেইখিনিকে যদি প্ৰাইভেট হস্পিটালত ল'বলৈ যাওঁ তেতিয়াহ'লে বহুত মানে টকা ভৰিব লগা হয়। গতিকে ফ্ৰীকৈ যিহেতু ঘৰৰ ওচৰতে ল'ব পাৰি, গতিকে সেই সুবিধাটোনো নলওঁ কিয়, নহয় জানো? গতিকে মই তেনেকৈ লৈছিলোঁ। আৰু এতিয়া মোৰ বেবীটোকো মানে মই তেনেকৈ ইয়াতে, যিহেতু মই এতিয়া ওৰাঙত আছোঁ, ইয়াতেও গৈ চিভিলত সেইদিনাখন লোৱালোগে। মানে ওৰাং চিভিল হস্পিটালত একেবাৰে কাষতে হয় আমাৰ ঘৰৰ পৰা, একদম ওচৰ হয়। সেইটো কাৰণে মানে সুবিধাও হয়, আৰু ইয়াতে লোৱা হ'ল। মানে সেইখিনি আশাৰ লগত কণ্টেক্ট কৰিব লাগে দেই, এইটো কথাও জনাইছোঁ আপোনালোকক। যিসকল গৰ্ভৱতী মহিলা, তেওঁলোকেও আশাই যদি আপোনালোকৰ ঘৰলৈ আহিছে খবৰ পায়, তেতিয়াহ'লেতো জনাবই। আৰু যদিও গম নাপায়, তেতিয়াহ'লে আপোনালোকে নিজে হ'লেও আশাৰ লগত যোগাযোগ কৰিব। তেওঁলোকে তেতিয়া সেই TD বেজী সম্পৰ্কে জনাব। আৰু লগতে যিসকলৰ সৰু বাচ্ছা আছে তেওঁলোককো বেজীৰ মানে যিখিনি ল'ব লগা আছে তেওঁলোকৰ ভেকচিন, সেইখিনিৰ বিষয়ে আশাই ভালকৈ জনাব। আৰু সেইটো কাৰণে আপোনালোকে যোগাযোগ কৰিব। আৰু কেতিয়া দিব লাগে তেনেকুৱা বাৰ থাকে। ইয়াতে বুধবাৰে প্ৰতি বুধবাৰে দিয়ে। মই তাতেও চাগে সেইটো আচলতে বুধবাৰেই দিয়ে নেকি প্ৰতি সপ্তাহৰ। গতিকে যেতিয়া সময় হয় তেতিয়া সেই বুধবাৰটো চাই তেনেকৈ লৈ যাব লাগে। গতিকে এইখিনি মেইন কথা। তাৰপিছত আহোঁ বেজী কেনেকৈ দিয়ে, কি কৰে। মানে ভেকচিনখিনি দেই, বেজী হৈ আছোঁ মই। বেজীলে মই নিজে বহুত বেছি ভয় কৰিছিলোঁ। আৰু এটা কথা ক'বলৈ গৈছিলোঁ, মই TD বেজী লৈছিলোঁ যে যেতিয়া মই মানে প্ৰেগনেণ্ট থাকোঁতে, তেতিয়াও বুধবাৰে তাতে বেজী ল'ব যাওঁতে মানে তেতিয়া বেলেগ বাচ্ছাবিলাকক দিয়া দেখিছিলোঁ দেই। একেলগে 1.5 মাহৰ যিটো বেজী, মানে 1.5 মহীয়া শিশুক 3টা বেজী দিয়ে একেলগে, 2টা হাতত আৰু 2টা হাতত নহয়, 1টা হাতত আৰু 2টা ভৰিত দিয়ে একেলগে। ইমান বেছি মানে দুখ লাগিছিলে নহয়, মই ভয়ে ভয়ে কিবাকৈ চাইছিলোঁ। আৰু এতিয়া আমাৰ নৈ মানুহকো দিব লগা হৈছে, ভাবক মানে কেনেকুৱা লাগিব। নিজৰ যেতিয়া হয় তেতিয়া আৰু বেছি গাত লাগে, নহয় জানো? মানে একদম
সেইটো মানে বহুতেতো চাবই নোৱাৰে, মোৰ চাগে অকণমান হ'লেও মানে শক্তি আছে, গতিকে মই নিজে কোচত লৈ দিয়াইছোঁ বেজীকেইটা। কিন্তু মনততো আৰু দুখ লাগিবই নহয় জানো, ইমান সৰু বাচ্ছাটোক খোচা বুলি ক'লে। আৰু মই নিজে বহুত বেছি ভয় কৰিছিলোঁ আগতে ইনজেকশ্যন ল'বলৈ, কিন্তু এতিয়া মানে এই প্ৰেগনেঞ্চিৰ সময়ত ইমানেই বেজী খোচা খালোঁ, এতিয়া মানে অভ্যাস হোৱা নিচিনা হৈ গ'ল। এতিয়া মই প্ৰথমে আহোঁ ভেকচিনৰ মেইন কথাকেইটালৈ দেই। ভেকচিন প্ৰথমে আমি যেতিয়া মানে মই হস্পিটেলত যেতিয়া আছিলোঁ, যিদিনা তাইৰ জন্ম হৈছে 9 তাৰিখে, সেইদিনাখনেই তাইক বেজী দিয়া হৈছে, BCG যিটো মানে ভেকচিন, সেইটো দিয়া হৈছে। তাৰপিছত OPV আৰু হেপেটাইটিছ B ফাৰ্ষ্টটো মানে সেইটো দিছে। ইয়াৰে 2টা ইনজেকশ্যন হয় চাগে, আৰু এটা মানে খোৱা হয় নেকি, OPVটো চাগে খুৱাই দিয়ে নেকি, মই ভালকৈ নাজানো দেই। মানে তেনেকুৱা আৰু 2টা ইনজেকশ্যন হয়। তাৰে BCG ভেকচিন যিটো 9 তাৰিখে তাইৰ জন্ম হৈছিলে, 9 জুলাইত, আৰু সেইদিনাখনেই সেইকেইটা ভেকচিন দিছিলে। তাৰে মেইন হৈছে BCG ভেকচিন যিটো, সেইটো এই হাতৰ মানে বাহুত দিয়ে। আৰু সেই বাহুটোত দিয়াৰ পিছত সেইটো মানে পকিব লাগে দেই। পকি কিনে 3 মাহমানৰ পিছতহে সেইটো বোলে ভাল হয়। আৰু যেতিয়া তাইৰ পকিছিলে মানে তাতে দিওঁতে নপকে, কিন্তু লগে লগে ঘৰত অনাৰ পিছত 10 দিনমান পিছৰ পৰা অলপ অলপকৈ দেখা যায়, ৰঙা হৈ ফুলে, তাৰপিছত পকে, আকৌ জামৰে, আকৌ পকে, মানে অলপ হালধীয়া হোৱাৰ নিচিনা হয় আগটো। তাইৰো পকিছে। তাৰপিছত মইতো ভয় খালোঁ দেখি, মই ভাবিছোঁ কিনো হৈ আছে এইটো মানে। আৰু আমাক যিহেতু তাতে মানে কৈছিলে যে ভেকচিন দি পঠাইছে, কিন্তু কি কথা কি ভালকৈ আমি নুসুধিলোঁ আৰু নাজানো যিহেতু সেই সম্পৰ্কে, গতিকে তেনেকৈ গুচি অহা হ'ল। আৰু এতিয়া আহি আকৌ মই ভাবিলোঁ ডক্টৰৰ লগত কনচাল্ট কৰাতকৈ এবাৰ ইউটিউবত চাই লওঁ। তেতিয়া চাওঁতে গম পালোঁ সেই BCG ভেকচিনৰ কথা, সেইটো মানে পকেই। গতিকে ভয় কৰিব নালাগে, যিসকল নতুন মাতৃ তেওঁলোকৰো শিশুক সেইটো BCG ভেকচিন দিয়ে পঠাব হস্পিটেলৰ পৰা। গতিকে জন্ম হোৱাৰ দিনাখনেই দিয়ে, আৰু গতিকে লাহে লাহে সেইটো পকিব, আৰু 3 মাহৰ পিছত কিন্তু নিজে ভাল হৈ যায়। আৰু সেই পকা কথাটো ভালহে, মানে সেইটো ভাল লক্ষণ। কিছু সংখ্যকৰ কেতিয়াবা নপকে, আৰু নপকিলে বোলে সেইটো আকৌ বেজীটো দিয়াই দিয়ে, কিন্তু সেইটো আচলতে দিব নালাগে। 2টা ভেকচিন দিয়াটো উচিত নহয় আচলতে। নপকিলে বহুতে ভয়তে তেনেকৈ দি দিয়ে, এইটোৱে কামত নাই দিয়া বুলি, কিন্তু বোলে দিব নালাগে মই জনা মতে। মানে মই ইউটিউবৰ পৰাই সেই তথ্য পাইছোঁ বাৰু, মানে ডক্টৰে কৈছে, গতিকে মানে সেই কথাটো জনাই দিলোঁ। গতিকে তাইৰো পকিছে, নৈমানুৰ পকিছে, মানে বহুতবাৰ পকিছে। আৰু এইবাৰ যেতিয়া মই ইনজেকশ্যন দিয়াবলৈ নিছিলোঁ, ভেকচিন দিবলৈ, কি যে কৈ আছোঁ, ভেকচিন দিবলৈ নিছিলোঁ, তেতিয়া মানে আচাইও কৈছে এইটো ধুনীয়া হৈছে বুলি, এনেকৈ পকিলে ভাল বুলি ক'লে। তেতিয়া ভাল লাগিলে আৰু মনটো। বাকী সেইকেইটা হৈ গ'ল। মানে তাতে দিয়াকেইটা কৈছোঁৱে, ফটোত আপোনালোকে দেখিছে ছাইডত কি কি ভেকচিন দিছিলে। আৰু তাৰপিছত নেক্সট আছিলে 1.5 মাহত। গতিকে 1.5 মাহৰ আকৌ এটা কথা, 1.5 মাহ হ'ল বুলি 1 মাহ 15 দিন হ'লেও দিব পাৰিব। কিন্তু যদি কিবা কাৰণত বুধবাৰটো 1 মাহ 14 দিনত পৰিল বা 13 দিনত পৰিল, তেতিয়াহ'লে তেওঁলোকে ভেকচিনটো নিদিয়ে। মানে 1 মাহ 15 দিন হ'বই লাগিব, লাগে দেৰি হওক, 1 মাহ 16 দিন হওক, 1 মাহ 20 দিন হওক, তেতিয়া কথা নাই। কিন্তু যদি কমি থাকে তেতিয়াহ'লে ভেকচিনটো তেওঁলোকে নিদিয়ে। আৰু এইবাৰো 3টা ভেকচিন তেনেকৈ দিলে, দেখিছে মই কোচত লৈ আছিলোঁ। ভালকৈ আৰু ভিডিঅ' কৰা সেইটো সময়ত সম্ভৱ নহয়, কিন্তু সেয়া আৰু মানে চাবলৈ কষ্ট হয় যদিও দিব যিহেতু লাগিব তাইৰ ভালৰ কাৰণে, গতিকে দিয়া হ'ল। এইবাৰৰ কি কি ভেকচিন দিয়া হৈছে, আৰু 2টামান ঔষধ খুৱাইও দিছে, পলিঅ' দৰবো দিছে, আৰু এটা কিবা দিছে, সেইকেইটাও মই ইয়াতে লগাই দিছোঁ। তেওঁলোকে মানে হাতেৰে লিখা বাৰু এইবাৰৰ মানে এখন বহি থাকে দেই। এইখন মই যেতিয়া TD বেজী লৈছিলোঁ সেইখনো এয়া গভমেণ্টৰ হয় এইখন, যিহেতু ইয়াত লৈছিলোঁ, গতিকে এইখন বহুত বোলে কামত আহে। মই বেক কেমেৰা দি দেখাইছোঁ ৰ'ব। এইখন মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ড বুলি কয়। তাৰমানে ইয়াতে গোটেইখিনি লিপিবদ্ধ হৈ থাকে, আৰু তাইৰ ভেকচিনটো দিয়া হ'ল যে সেইটো এণ্ট্ৰিটো ৰ'ব। এয়া 9 তাৰিখে দিয়াকেইটাও ইয়াত এণ্ট্ৰি কৰিলে, মানে যিহেতু সেইখন প্ৰাইভেট হস্পিটেলৰ পৰা দিয়া এইখন কাগজত আছিলে এয়া ভেকচিনেশ্যন ৰেকৰ্ড, আৰু তাৰ পৰা ইয়াত এণ্ট্ৰি কৰিলে। এইখন বহি মানে তেওঁলোকৰ কাৰণে বহুত জৰুৰী, আমাৰ কাৰণেও বহুত বেছি জৰুৰী হয়। এইখনত উঠাবই লাগিব, গতিকে উঠাই দিছে। আৰু 9 তাৰিখে দিয়া এই হেপেটাইটিছ B আৰু BCG এই 2টা ভেকচিন মানে দিয়া হৈছিলে দেই। এইকেইটা ভেকচিনৰটো এণ্ট্ৰি কৰিছে। এয়া যে পেণ্টা 1, ৰটা 1, PCV 1, এইখিনি মানে হেৰি হয় চাগে, এই ভেকচিন কেইটা চাগে, নাম নাজানো মই ভালকৈ, কাৰণ এইবিলাক মেডিকেল টাৰ্মটো মই ভালকৈ নাজানিম। আৰু এটা খুৱাইও দিছিলে কৈছিলোঁ, এইটো IPV 1, এইটো বা কি হয় নাজানো। কিন্তু ইয়াৰে 3টা ভেকচিন মুঠতে দিছে এইবাৰ। এয়া 28 তাৰিখে দিয়া হৈছিলে,
বাকী সেয়া আৰু ইয়াতে গোটেই ৰেকৰ্ডখিনি আছে। তাৰপিছত আকৌ ইয়াত আকৌ নেক্সট মাতিছে 28 দিনৰ পিছত, মানে ধৰক 1 মাহ পিছত গ'লেও কথা নাই। ভেকচিনৰ নাম আৰু ভেকচিন সম্পৰ্কে মই সবিশেষ ক'ব নোৱাৰিম, কিন্তু মানে ভেকচিনটো এনেকৈ যে প্ৰথমটো 1.5 মাহত ল'ব লাগে সেইটো খাটাংকৈ ক'ব পাৰিছোঁ। আৰু সেই BCG ভেকচিন যিটো দিয়া হৈছে সেইটো যে পকিলে একো ভয় নাখাব, সেই বিষয়ে ক'বৰ কাৰণে আচলতে ভিডিঅ'টো বনালোঁ। কাৰণ ভেকচিনৰ নামটো আমি জনাটো সম্ভৱো নহয় আৰু সুধি থাকিবলৈও ভাল নালাগে, নহয় জানো? তেওঁলোকৰ কাম যিহেতু তেওঁলোকে ভালকৈ জানিব, যিসকলে দিয়ে, নাৰ্ছসকল থাকে, আশা থাকে, গতিকে তেওঁলোকে কৰি দিছে গোটেইখিনি। আপোনালোককো কৰি দিব, মাত্ৰ গ'লেই হ'ল সময়ত ভেকচিনটো কিন্তু দিয়াবই। আৰু মই একেবাৰে এইখিনি ভালকৈ এডিট নকৰাকৈ ধৰক বস্তুখিনি দিছোঁ, কথাখিনি তেনেকৈ মানে ভালকৈ সাৱলীলভাৱে বুজাই যদিও ক'ব পৰা নাই, আপোনালোকক দৰকাৰী ইনফৰমেশ্যনখিনি দিলোঁ। আৰু ইফালে নৈ মানুহ আছে, মই সেইফালেও ব্যস্ত হ'ব লাগে, যিহেতু আজিকালি সময় কম কৈছোঁৱে, গতিকে দৰকাৰী কথা বুলি ভাবি এইখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। গতিকে ভিডিঅ'টো কেনে পালে জনাব, আৰু হয়তো কাৰোবাৰ এইখিনি কামত আহিব পাৰে। সকলো ভালে থাকক। নেক্সট ভিডিঅ'ৰ সৈতে সোনকালে আহি আছোঁ। বাই।